প্ৰিয় দৰ্শক, এই ভিডিঅ'টিত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম ষ্টাফ সিলেকশ্যন কমিছনৰ দ্বাৰা জাৰি কৰা এটি এডভাৰটাইজমেণ্ট নটিফিকেশ্যনৰ বিষয়ে। ষ্টাফ সিলেকশ্যনৰ অফিচিয়েল ৱেবছাইট হৈছে https://ssc.gov.in। কম্বাইণ্ড হিন্দী ট্ৰান্সলেটাৰ্ছ এক্সামিনেশ্যন 2025 চন। আপোনালোকে অনলাইন কৰিব পাৰিব 5 জুনৰ পৰা 26 জুনলৈকে, আৰু অনলাইন এপ্লিকেশ্যন লগত ফি পে'মেণ্ট কৰিব লাগিব। সেয়া হৈছে 27 জুন লাষ্ট ডেট। তাৰ বাহিৰে উইণ্ড' ফৰ এপ্লিকেশ্যন ফৰ্ম কাৰেকশ্যন যদি কৰিব বিচাৰিছে 1 জুলাইৰ পৰা 2 জুলাইৰ ভিতৰত। পেপাৰ 1 কম্পিউটাৰ বেছ পৰীক্ষা প্ৰথম হ'ব 12 আগষ্ট 2025। যদি কিবা কাৰণত ফোন কৰিব বিচাৰিছে 18-930-63 টোল ফ্ৰী নাম্বাৰত ফোন কৰিব পাৰিব। ইয়াৰ বাহিৰে ইয়াত পুনৰ কথা এটা কৈছে, গভৰ্ণমেণ্ট ষ্ট্ৰাইভছ টু হেভ এ ৱৰ্কফ'ৰ্চ হুইচ ৰিফ্লেক্টছ জেণ্ডাৰ বেলেঞ্চ এণ্ড উইমেন কেণ্ডিডেটছ আৰ এনকাৰেজ টু এপ্লাই। তাৰমানে মহিলাসকলে যদি গভৰ্ণমেণ্ট ৱৰ্কফ'ৰ্চত আহে তেতিয়াহ'লে সেইটো খুবেই ভাল কথা, আৰু চৰকাৰেও সেইটোৱে বিচাৰিছে। জুনিয়ৰ ট্ৰান্সলেশ্যন অফিচাৰ, চেণ্ট্ৰেল ছেক্ৰেটেৰিয়েট অফিচিয়েল লেংগুৱেজ ছাৰ্ভিচৰ আণ্ডাৰত থাকিব। লেভেল 6 পে স্কেলৰ আণ্ডাৰত 35,400 পৰা আৰম্ভ কৰি 1,12,400 টকা দৰমহা লাভ কৰিব। তাৰপিছত জুনিয়ৰ ট্ৰান্সলেশ্যন অফিচাৰ JTO, আৰ্ম ফ'ৰ্চেছ হেডকোৱাৰ্টাৰ আণ্ডাৰত হ'ব AFHQ, একেই হ'ব দৰমহা। জুনিয়ৰ হিন্দী ট্ৰান্সলেটৰ বা জুনিয়ৰ ট্ৰান্সলেশ্যন অফিচাৰ বা জুনিয়ৰ ট্ৰান্সলেটৰ ভেৰিয়াছ গভৰ্ণমেণ্ট মিনিষ্ট্ৰী, ডিপাৰ্টমেণ্ট আৰু অৰ্গেনাইজেশ্যনত একেই দৰমহাৰে আপোনালোকে চাকৰি পাব। তাৰ বাহিৰে ছিনিয়ৰ হিন্দী ট্ৰান্সলেটৰ SHT বা ছিনিয়ৰ ট্ৰান্সলেটৰ ST বিভিন্ন গভৰ্ণমেণ্ট মিনিষ্ট্ৰীত, স্পেচিয়েলি চেণ্ট্ৰেল ডিপাৰ্টমেণ্ট, মিনিষ্ট্ৰী, অৰ্গেনাইজেশ্যন দৰমহাটো বেছি। লেভেল 7 44,900 পৰা আৰম্ভ কৰি 1,42,400 টকা। ছাব ইনস্পেক্টৰ হিন্দী ট্ৰান্সলেটৰ ইন চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চৰ লেভেল 6 35,400 টকাৰ পৰা 1,12,400 টকা লাভ কৰিব। ইয়াত কৈছে টেণ্টেটিভ ভেকেঞ্চিজ, দেয়াৰ আৰ এপ্ৰক্সিমেটলি 437 ভেকেঞ্চিজ, 437টা ভেকেঞ্চি বৰ্তমান খালী আছে, কিন্তু ফাৰ্ম নাম্বাৰ অফ ভেকেঞ্চি ইট উইল বি ডিটাৰমাইণ্ড ইন ডিউ কোৰ্চ, পিছত ক'ব। পোষ্ট ৱাইজ, কেটেগৰী ৱাইজ আপোনালোকক জনাব, তেওঁলোকৰ ৱেবছাইট ভিজিট কৰি থাকিব। অ'কে, তাৰ বাহিৰে ৰিজাৰ্ভেশ্যন যি নিয়ম আছে গভৰ্ণমেণ্টৰ সেইমতে পাব। আৰু এতিয়া আমি আহোঁ অন্যান্য কি কি যোগ্যতা আপোনাৰ লাগিব। SI হিন্দী ট্ৰান্সলেটৰ বাবে CRPFৰ বাবে আপোনাৰ বয়সটো 18 পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। 1995 আগত 2007ৰ পিছত জন্ম হ'লে নহ'ব। বাকী পষ্টৰ কাৰণেতো গম পায়, কিন্তু ৰেহাই দিছে ৰিজাৰ্ভ কেণ্ডিডেটসকলক, সেইটোতো আপোনালোকে জানেই। তাৰ বাহিৰে অন্যান্য কি কি চাৰ্টিফিকেট লাগিব, শিক্ষাগত অৰ্হতা লাগিব, তাৰ বিষয়ে মই আপোনালোকক এতিয়া জনাবলৈ চেষ্টা কৰিম। শিক্ষাগত অৰ্হতা 1 আগষ্ট 2025লৈকে পাব লাগিব A পৰা C পোষ্টৰলৈকে। তাৰমানে জুনিয়ৰ হিন্দী ট্ৰান্সলেটৰ, জুনিয়ৰ ট্ৰান্সলেশ্যন অফিচাৰ, জুনিয়ৰ ট্ৰান্সলেটৰ বাবে মাষ্টাৰ ডিগ্ৰী লাগিব হিন্দীত, কিন্তু লগত লাগিব ইংৰাজী এটা কম্পালচৰি বিষয় হিচাপে বা ইলেক্টিভ ছাবজেক্ট হিচাপে, বা ডিগ্ৰী লেভেলত আপোনাৰ সেই মিডিয়ামত পঢ়া হ'লেও হ'ব। আৰু আছে মাষ্টাৰ ডিগ্ৰী ইংৰাজীত হ'লেও হ'ব, খালি হিন্দী এটা ইলেক্টিভ ছাবজেক্ট বা ডিগ্ৰী লেভেলত মিডিয়াম হিচাপে থাকিলেই হ'ব, বা মাষ্টাৰ ডিগ্ৰী যিকোনো বিষয়ত কৰিলেও হ'ব, হিন্দী বা ইংলিছ বুলিবলৈ নাই, কিন্তু হিন্দী মিডিয়াম আৰু ইংলিছ কম্পালচৰি ছাবজেক্ট হিচাপে ডিগ্ৰী লেভেলত থাকিব লাগিব। নহ'লে মাষ্টাৰ ডিগ্ৰী যিকোনো ছাবজেক্টত কৰক, কথা নাই, ইংলিছ মিডিয়াম, হিন্দী কম্পালচৰি ছাবজেক্ট, ইলেক্টিভ ছাবজেক্ট আৰু ডিগ্ৰী লেভেলত পঢ়া
হেতু কিন্তু হ'ব লাগিব বা ৰিকগনাইজ ডিপ্লোমা বা সাৰ্টিফিকেট কৰিব লাগিব ট্ৰান্সলেচনত হিন্দী টু ইংলিছ বা ইয়াৰ উলুটাটো 2 বছৰ এক্সপিৰিয়েন্স থাকিব লাগিব সাব ইন্সপেক্টৰ হিন্দী বাবেও একে মাস্টাৰ ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি হিন্দী উইথ ইংলিছ এজ এ কম্পালসৰি মানে প্ৰায় সেমে কথাকেইটা আৰু ইয়াত অলপমান বেলেগ হ'ব কাৰণ যেহেতু ডিফেন্স লগত জড়িত সব ডিফেন্স লগত নহয় কিছুমানে জড়িত আপোনালোকে জানেই হেয়া আৰু সিনিয়ৰ হিন্দী ট্ৰান্সলেটৰৰ কাৰণে একেই খালি ইয়াত এক্সপিৰিয়েন্সটো বিচাৰিব হেতুটো ফ্ৰেছ সকলে নোৱাৰিব কেনেকৈ এপ্লাই কৰিব https://ssc.gov.in যাব লাগিব তাত যি বিচাৰে সকলো তথ্য আপুনি দিব লাগিব ফি 100 টকা দিব লাগিব উইমেন ক্যান্ডিডেট এসসি এসটি পিডব্লিউডি এক্স সাৰ্ভিসমেন সকলে পইচা 1 টকাও দিব নালাগে ওকে আপোনাৰ পৰীক্ষা চেণ্টাৰ ক'ত হ'ব পৰীক্ষা চেণ্টাৰটো জানে আপোনালোকে অসমৰটো গুৱাহাটীতে হ'ব তাৰ বাহিৰে ডিব্ৰুগড়ত হ'ব তাৰ বাহিৰে যদি নৰ্থ ইষ্টৰ কথা কওঁ আগৰতলা কোহিমা আইজল শিলং ইটানগৰ ইত্যাদি ক্ষেত্ৰতো হ'ব পাৰে ইয়াৰ বাহিৰে বেলেগ নাই কম্পিউটাৰ বেস পৰীক্ষা অবজেক্টিভ টাইপ হ'ব আপোনাৰ হিন্দী ইংলিছ 100 মাৰ্কৰ 2 ঘণ্টিয়া হ'ব ডেসক্ৰিপটিভ পেপাৰটো 200 মাৰ্কৰ ট্ৰান্সলেচন আৰু এছে দিব 2 ঘণ্টিয়া হ'ব 0.25 নেগেটিভ মাৰ্কিং থাকিব আৰু এটো কিন্তু মনত ৰাখিব লাগিব ওকে ইয়াৰ বাহিৰে আৰু আপোনাৰ বিশেষ নাই কথা আই কাৰ্ডটো নিব লাগিব জানে আধাৰ ভোটাৰ ড্ৰাইভিং পান পাসপোৰ্ট যি আছে আপুনি হেতু নিব লাগিব চাকৰি যদি পিছত সিলেকশন পায় ডকুমেন্ট ভেৰিফিকেশন কৰিব মেট্ৰিকৰ পৰা মাস্টাৰ ডিগ্ৰী লৈকে আৰু অন্যান্য যি ৰেলেভেন্ট আছে সকলো আৰু কম্পিউটাৰ বেস পৰীক্ষাৰ বাবে মিনিমাম কোৱালিফাইং মাৰ্কস আপোনাৰ আনডিজাৰ্ভ 30% ওবিসি ইডব্লিউএছ 25% বাকি সকলে 20% ক্যাটাগৰীত হ'ব ওকে আৰু বিশেষ কথা নাই সাগে মই মূল কথাখিনি আপোনাক জনাবলৈ চেষ্টা কৰিলোৱে ধন্যবাদ